চাৰিওফালে জনশূন্য। অৰণ্যৰ মাজত এখন স্কৰ্পিঅ'। নাই চালক, নাই আৰোহী। বাহনখনৰ ভিতৰত আছে এটা সুটকেছ। ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে বগা ৰঙৰ এই বাহনখন। বাহনখন চাবলৈ হাবিৰ মাজত ভিৰ ৰাইজৰ। কি কাৰণত পেলাই থৈ গৈছে তেওঁলোকে আমি গম পোৱা নাই। মানুহে জুমি জুমি চাইছে। কোনে আনিলে, কিয় আনিলে, ক'ৰ পৰা আনিলে? ৰাইজৰ মুখে মুখে কৌতূহল। দবকাৰ সংৰক্ষিত বনাঞ্চলৰ মাজত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা এই স্কৰ্পিঅ' বাহনখনক লৈ অন্ত নাই ৰহস্যৰ। বনাঞ্চলখনৰ জামুকোৱা অঞ্চলৰ এটি বন্ধ শিলকুৱেৰীলৈ যোৱা পথত উদ্ধাৰ বাহনখন। বাহনখনৰ সন্মুখফালে কিছু অংশ ক্ষতি হোৱালৈ চাই বাহনখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ ৰাইজৰ। কৌতূহলী ৰাইজে খবৰ দিলে আকাশীগংগা আৰক্ষীক। খবৰ পোৱাৰ মাত্ৰকে উপস্থিত হৈছে আৰক্ষী। আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত ৰহস্য ভেদ হোৱাৰ সম্ভাৱনা। ৰাতিপুৱা 11 মান বজাত আমাৰ স্থানীয় এজন লোকে যাওঁতে ৰাস্তাৰ পৰা অকণ দেখি পাইছে যে জংঘলত এখন গাড়ী পেলোৱা আছে। লগে লগে তেওঁ আমাক ফোন কৰিলে যে এনেকুৱা দাদা গাড়ীখন ঘন জংঘলৰ মাজত পৰি আছে। তো লগে লগে আমি ওলাই আহিলোঁ। আহি পেলাই আমি আকাশীগংগা পৌৰ আৰক্ষী চকী আমি ফোন কৰি অৱগত কৰিলোঁ। তেখেত আৰক্ষী তদাৰকীয়াকৈ আহিলে। অহাৰ পিছত আমি স্থানীয় লোক আৰু আৰক্ষী গৈ সোমাই জংঘলত দেখোঁ যে গাড়ীখন পৰি আছে আৰু গাড়ীৰ সন্মুখৰ ফ্ৰণ্ট ছাইডটো ভাঙা আছে। ক'ৰবাত হয়তো এক্সিডেণ্ট কৰিছে। কি কাৰণত পেলাই থৈ গৈছে তেওঁলোকে আমি গম পোৱা নাই। গাড়ীৰ মাজত ভিতৰত এটা বিজেপিৰ ফলক আছে আৰু এটা চুটকেছো আছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে সন্দেহৰ আৱৰ্তত আছে। ইতিমধ্যে আৰক্ষী অভিযান চলাই আছে। আৰক্ষীৰ অভিযানৰ পিছতে গম পোৱা যাব কি কাৰণত গাড়ীখন ইয়াতে পেলাই থৈ গৈছে। দবকাৰ পৰা শ্বহীদুল আলমৰ ৰিপৰ্ট, টাইম 8।